সাহিত্য আৰু সংস্কৃতিৰ ভোট যোৱাব বিচাৰিছে, সৰস্বতী বাণী বিয়াব বিচাৰিছে আৰু মা নিশাত প্ৰতিশ্ৰম দি বাল্মীকি আদিকবি বাল্মীকি যিটো কবিতাৰ বাণী, সেই কবিতাৰ বাণী সকলোকে বিয়পাই দিছে। গতিকে আমি সমগ্ৰ অসমক জনাব বিচাৰিছো যে আমি এক জনমুখী যাত্ৰা কৰিছো। সাহিত্য বা যি গৰিমা নোহোৱা হোৱাৰ নিচিনা হৈছিল, সেই নোহোৱা হোৱাৰ নিচিনা গৰিমাক আমি আকৌ উদ্ধাৰ কৰি ৰাইজৰ মাজত সোমাই যাব বিচাৰিছো। তাৰ বাবে আমি যোৱা 1 বছৰ কাল বিভিন্ন কাৰ্যসূচী পালন কৰিছো। আপোনালোকে দেখিব তাত আমাৰ বেনাৰখন চালে আমি দিহানাম প্ৰতিযোগিতা পাতিলো, বিয়ানাম প্ৰতিযোগিতা পাতিলো, আমি কবিতা প্ৰতিযোগিতা পাতিছো, আমি কবিতা আবৃত্তি প্ৰতিযোগিতা পাতিছো, আমি নৃত্য প্ৰতিযোগিতা পাতিছো, ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা পাতিছো, ৰাভা সংগীত প্ৰতিযোগিতা পাতিছো, জ্যোতি সংগীত প্ৰতিযোগিতা পাতিছো। গতিকে গোটেই প্ৰতিযোগিতাসমূহে গোটেই অঞ্চলৰ মানুহক আমি একত্ৰিত কৰি ৰাখিব বিচাৰিছো আৰু সাহিত্যবাখনৰ সাহিত্যবাণী এই নান্দনিক তত্ত্ব যাতে মানুহৰ হৃদয়ত সোমাই যায় যে আৰু এখন যে জগত আছে, ভৌতিক জগত, এই টকা পইচা বিপৰীতে ঘূৰি ফুৰা বাহিৰেও যে আৰু এখন নান্দনিক জগত আছে, সেইখনৰ অনুভৱ আমি সকলোকে দিবলৈ বিচাৰিছো, যাৰ দ্বাৰা পৃথিৱীখনৰ উত্তৰণ সম্ভৱ হয়, আন্তৰিক যিটো অন্তৰ্জগতৰ যিটো উত্তৰণ সম্ভৱ হয় তাৰ আমি প্ৰচেষ্টা কৰিছো। আৰু এই প্ৰচেষ্টাত আপোনালোকৰ নিচিনা সংবাদসেৱীসকলৰ আমাৰ যথেষ্ট প্ৰয়োজন আছে। আপোনালোকৰ জৰিয়তে আমি এখন কিতাপ লিখি যদি 100জন মানুহৰ ওচৰলৈ যাব লাগে 10 বছৰ লাগিব, কিন্তু আপোনালোকৰ জৰিয়তে আমি একেসময়তে 1 কোটি মানুহৰ ওচৰলৈ যাব পাৰিম। গতিকে আমাৰ কৰজীয়া প্ৰাৰ্থনা যে সাহিত্য সভাই আকৌ অসমৰ মানুহৰ মাজত সোমাই পৰক। ধ্ৰুপদী ভাষা যিহেতু অসম সাহিত্য সভাই অসমীয়া ভাষাই লাভ কৰিলে, এই ভাষাটোৱে যাতে পৃথিৱীৰ বুকত নিজৰ অস্তিত্ব আৰু সুন্দৰভাৱে উজ্বলাই তোলক, এয়া কামনা কৰিম। ধন্যবাদ। আক্ৰমণকাৰী মানসেনাৰ আক্ৰমণ প্ৰতিৰোধ কৰি নিজৰ অস্তিত্ব বজাই ৰাখিছিলে। গোটেই অসমৰ যেতিয়া সকলো অঞ্চলৰ ৰাইজ মানুহৰ ভয়ত পলাই নিজ অঞ্চলৰ পৰা যেন পলাই গৈছিলে, সেই সময়ত এইটো অঞ্চলৰ মানুহবিলাকে মানসেনাক কাটি মাৰি খেদি নিজৰ অঞ্চলটো ৰক্ষা কৰিছে। গতিকে মানসেনা গতিকে মানকটা অঞ্চলত এটা নিজস্ব গৌৰৱ আছে, সেইকাৰণে এই অঞ্চলটো মানকটা। আৰু সেই মানকটা অঞ্চলত আজি 25 বছৰ আগতে কেইজনমান সদায় ব্যক্তিৰ প্ৰচেষ্টাত, সাহিত্যনদী ব্যক্তিৰ প্ৰচেষ্টাত এখন সাহিত্য সংগঠনৰ জন্ম হৈছিল, অসম সাহিত্য সভা বেনাৰত, ডিব্ৰুগড় জিলা সাহিত্য সভাৰ প্ৰচেষ্টাত। আৰু সেই মানকটা শাখা সাহিত্য সভা নামৰ সভাখনে আজি 25 বছৰ বৰ্ষ পাৰ হ'বলৈ ৰূপালী জয়ন্তী বৰ্ষ পালন কৰিছে। আজি অধিৱেশনৰ দ্বিতীয় আৰু অন্তিম দিন। আৰু এই সুদীৰ্ঘ যাত্ৰাত আমাৰ যোৱা কেইবছৰমানৰ পৰা আৰম্ভ হোৱা যি সদস্য সংখ্যা ভৰ্তি আজীৱন সদস্যৰ সংখ্যা আমাৰ 160জনলৈ বৃদ্ধি পালে। সেইকাৰণে আমি মানকটা শতদল শাখা বুলি আমি নামাংকন কৰিছো। গতিকে আমি আজি আনন্দিত যে আজিৰ পৰা কেইজনমান মুষ্টিমেয় লোকৰ চিন্তাৰ ফলত সৃষ্টি হোৱা এই শাখাটো আজি এটা তৰুণ। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব। আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।